So hello guys, welcome back to my channel Make Your Career. Okay, so आज मैं डिस्कस करी most important Assam geography questions. Assam geography questions for exams, all competitive exams. Okay, Assam Direct Recruitment grade 3 होक, grade 4 होक, DHS होक, Assam Police होक, SI যিকোনো एग्जाम करना आपन लगे यार पर Assam geography questions पढ़िबो पारिबो. Okay, so যদি आपन लगे मोर আগৰ ভিডিওস কিনি চোৱা নাই আমি তাত most important maths, English, reasoning গোটেইখিনি syllabus more than 80% complete কৰি থোৱা আছে যিকোনো টপিকৰ. সো আপোনালোকে গৈ তাত ভালকে চাই ল'ব পাৰে. ওকে, সো লেটস ষ্টাৰ্ট দ্য ফাৰ্ষ্ট কুৱেশ্যন. Okay, so according to the population of Assam, okay, according to the population of Assam is according to the population, Assam is the largest state of India. মানে যেতিয়া আমি population মানে আপোনাৰ total states কেইখন আছে আমাৰ total states ইণ্ডিয়াত 28 খন total states আছে না 28 খন states আছে অসমত. সো এই 28 states ত মানে সবতকৈ হাইয়েস্ট population থকা মানে যত মানুহ বেছি আছে মানে ষ্টেটৰ হেটো ষ্টেটৰ নাম হ'ল হাইয়েস্ট যোনটো এক নম্বৰত আহে হেটো হ'ল আপোনাৰ ইউপি মানে উত্তৰ প্ৰদেশত কি হয় বহুত পপুলেশ্যন আছে মানে পপুলেশ্যনৰ ক্ষেত্ৰত ভাৰতৰ এক নম্বৰ স্থানত উত্তৰ প্ৰদেশ আছে. ওকে, সবতকৈ লৱেষ্ট যদি কওঁ কোনটো আছে লৱেষ্ট যত পপুলেশ্যন সবতকৈ কম হেটো হ'ল আপোনাৰ ছিকিম. ওকে, ছিকিমত সবতকৈ কম আপোনাৰ পপুলেশ্যন সবতকৈ কম. ওকে, সব মানে যদি আপুনি ৰেংকিং চাওঁ তেন্তে ছিকিমটো 28 নম্বৰত আহিব. ওকে, ইন টাৰ্মছ অফ পপুলেশ্যন আৰু ইউপিটো সবতকৈ প্ৰথমত. সেই তেনেদৰে অসমটো কোনটো নম্বৰত আহে অসম আহে আমাৰ 15 নম্বৰত. ওকে, অসমটো আহে পপুলেশ্যনৰ ক্ষেত্ৰত কিমান নম্বৰত 15 নম্বৰত. ক্লিয়াৰ. ওকে, ফাৰ্ষ্টটো ইউপি, 28 নম্বৰটো ছিকিম. ওকে, আৰু 15 নম্বৰটো কি হয় অসম. ওকে, নেক্সট কুৱেশ্যন. In which year the capital of Assam was shifted from Shillong to Dispur? Okay, মানে কোনটো বছৰত মানে আমাৰ অসমৰ কেপিটেল ওকে শ্বিলঙৰ পৰা দিছপুৰলৈ কনভাৰ্ট হ'ল. মানে প্ৰথমত শ্বিলং আছিলে 1973 আগত, তাৰপিছত 1973 কি হ'ল আমাৰ কেপিটেলটো চেঞ্জ কৰা হ'ল ফ্ৰম শ্বিলং টু দিছপুৰ. ক্লিয়াৰ. এতিয়া বৰ্তমানৰ কেপিটেল কি হয় বৰ্তমান দিছপুৰে হয়. সেই তেনেদৰে আপোনালোকে বেলেগ ষ্টেটৰ চাব. ওকে, যেনেকৈ আপোনাৰ কেৰেলাৰ তিৰুৱনন্তপুৰম. ওকে, তেনেকৈ মিজোৰামৰ কি আছিলে, তাৰপিছত নাগালেণ্ডৰ কি হয় এইবিলাক গোটেইখিনি চাব. ওকে, যদি আপোনালোকে সেইবিলাক লাগে আপোনালোকে নোটছবিলাক লাগে তেনে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰিব. আপোনালোকক ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম. তাতে মই গোটেইখিনি অলমষ্ট কুইজ হিচাপে কৰাই থৈ দিছোঁ. ওকে, কেপিটেলছবিলাক. চ' তাতে গৈ আপোনালোকে কৰি ল'ব পাৰিব. ওকে, চ' দ্য কামাখ্যা টেম্পল ইজ লোকেটেড ইন ডাছ হিল. মানে কামাখ্যা যোনটো টেম্পল আছে গুৱাহাটীত ন, ক'ত আছে কামাখ্যা টেম্পল গুৱাহাটীত আছে ন. এই যোনটো গুৱাহাটীত আছে সেই এখন পাহাৰত আছে. ওকে, কামাখ্যা টেম্পলখন যদি যোনে গৈছে গম পাইছে চাগে, মানে পাহাৰত যাব লাগে ওপৰত উঠিব লাগে. সেই পাহাৰটোৰ নাম কি হয় সেই পাহাৰটোৰ নাম হয় আপোনাৰ নীলাচল হিল. ক্লিয়াৰ. টেম্পলটোৰ নাম কি হয় হিলটোৰ নাম পাহাৰৰ নাম নীলাচল হিল হয়. ক্লিয়াৰ. এতিয়া নেক্সট কুৱেশ্যনত আমি আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী. ওকে, আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন উইচ ডিষ্ট্ৰিক্ট. যোনটো এইটো আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী, এই ৱাইল্ড লাইফ চেঞ্চুৰীখন ক'ত আছে কোনটো ডিষ্ট্ৰিক্টত আছে কামৰূপ মেট্ৰত. ওকে, চ' আপোনালোকৰ কাৰণে এটা মষ্ট ইম্পৰ্টেণ্ট কথা এটা কৈ দিছোঁ. আপোনালোকে নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰী. ওকে, নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰী ভালকৈ চাব. নেশ্যনেল মানে যেনেকৈ কাজিৰঙাৰ ইউনেস্কো হেৰিটেজ চাইট কেতিয়া দিলে আপোনাৰ 1985 ন, সেইবিলাক গোটেইখিনি বস্তুবিলাক চাব. ওকে, চবতকৈ ডাঙৰ নেশ্যনেল পাৰ্ক কোনটো, চবতকৈ সৰু নেশ্যনেল পাৰ্ক কোনটো, ওৰাং নেশ্যনেল পাৰ্ক, সেই তেনেকৈ মানে ৱাইল্ড লাইফ চেঞ্চুৰী কোনখন ৱাইল্ড লাইফ চেঞ্চুৰী কেতিয়া এষ্টাব্লিছ হৈছিলে গোটেইখিনি আপোনালোকে ভালকৈ চাব. তাৰপৰা এটা কুৱেশ্যনছ নহ'লে দুটা কুৱেশ্যনছ আহিবই আৰু দেই. নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰী ৰিলেটেড এটা বা দুটা কুৱেশ্যনছ আহিব. ওকে, এতিয়া উইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হায়েষ্ট নাম্বাৰ অফ টি গাৰ্ডেন. এতিয়া টি গাৰ্ডেন মানে চাহ বাগিচা ন. এতিয়া আমি য'তেও যাওঁ চাহ বাগিচা দেখি থাকোঁ ন, কিন্তু আমাক সোধা আছে কোনখন ডিষ্ট্ৰিক্টত চবতকৈ বেছি টি গাৰ্ডেন আছে, মানে চবতকৈ বেছি চাহ বাগান আছে কোনখন ডিষ্ট্ৰিক্টত আছে. ডিব্ৰুগড় ডিষ্ট্ৰিক্টত চবতকৈ বেছি চাহ বাগান আছে. ক্লিয়াৰ. ওকে, নেক্সট কুৱেশ্যন. উইচ ডিষ্ট্ৰিক্ট হেজ দ্য লৱেষ্ট লিটাৰেচি ৰেট. এতিয়া লিটাৰেচি ৰেট মানে কি, মানে পঢ়া শুনা কোনখন ডিষ্ট্ৰিক্টত মানুহবিলাক বেছি পঢ়া শুনা কৰে মানে কিছুমান এটা 6-7 পঢ়ি এৰি দিয়ে ন, তেনেকুৱা নহয়. মানে কোনখন য'ত লিটাৰেচি মানে ইয়াত সুধিছে আমাক লৱেষ্ট. অ'কে, হায়েষ্টটো কি হ'ব হায়েষ্ট আপোনালোকৰ কাৰণে হোমৱৰ্ক. হায়েষ্ট লিটাৰেচি ষ্টেট অসমৰ কোনটো ডিষ্ট্ৰিক্ট হায়েষ্ট লিটাৰেচি ৰেট হয় আমাক সুধিছে লৱেষ্টটো. ইয়াত লৱেষ্টটো হয় আমাৰ ধুবুৰী. অ'কে, ধুবুৰীত পঢ়া শুনা কৰা মানুহ এজ কম্পেয়াৰ টু আদাৰ ডিষ্ট্ৰিক্টছ অলপ শ্লাইটলি কম. অ'কে, ক্লিয়াৰ. অ'কে, আৰু হায়েষ্ট লিটাৰেচি ৰেট অসমৰ কোনখন ডিষ্ট্ৰিক্টত আছে এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব. ক্লিয়াৰ. ওকে, এতিয়া উইচ ডিষ্ট্ৰিক্ট ৱাজ প্ৰিভিয়াছলি নন এজ বেংমাৰা অৰ চাংমাই. অ'কে, মানে কোনখন ডিষ্ট্ৰিক্টৰ পুৰণা নাম আছিলে বাংমাৰা অৰ চাংমাই পাথাৰ. অ'কে, কোনখন ডিষ্ট্ৰিক্টৰ নাম আছিলে
তিনচুকীয়া ওকে তিনচুকীয়া এটা ডিষ্ট্ৰিক্ট আছে তিনচুকীয়া ডিষ্ট্ৰিক্ট এই তিনচুকীয়া ডিষ্ট্ৰিক্টৰ পুৰণা নাম আছিলে বেংমাৰা অৰ চাংমাই পাথা কেতিয়াবা আপোনালোকক বেংমাৰা দি দিয়ে বেংমাৰাটো আমি পঢ়িছোঁ বাৰু আগত ভিডিঅ'টো কৰিছোঁ কিন্তু চাংমাই আমি পঢ়া নাই ন চাংমাই পাথাৰ কেতিয়াবা আমাক চাংমাই পাথাৰ দিলে আমি কনফিউজ নহ'ম একেই হয় বেংমাৰা চাংমাই পাথা একেই ডিষ্ট্ৰিক্টৰ নাম হয় সেইটো হ'ল তিনচুকীয়া ডিষ্ট্ৰিক্টৰ নাম হয় ক্লিয়াৰ ওকে নেক্সট কুৱেশ্যন টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্টছ ডেট আৰ অন দ্য বেংক অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ওকে মানে আমাৰ যোনটো অসমৰ যোনটো মেপ ন অসমৰ মেপ মই ড্ৰয়িঙত ইমান ভাল নহয় বাৰু ওকে অসমৰ যোনটো এনেকুৱা চাপ'জ মেপ আমাৰ যোনটো ব্ৰহ্মপুত্ৰ এনেকৈ নদীটো আহে ন সেই নদীটোৰ মানে নদীটোৰ ওচৰে পাছৰে কিমান ডিষ্ট্ৰিক্ট মিনি লাগি আছে মানে নদীৰ বেংকত ওকে সেইটো ডিষ্ট্ৰিক্ট আমাক সুধিছে টোটেল কেইখন ডিষ্ট্ৰিক্ট আছে 21খন ডিষ্ট্ৰিক্ট আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ বেংকত আছে ক্লিয়াৰ মানে আপোনাৰ নদীৰ ওচৰে ওচৰকে কোৱা হয় সেইটো 21 ডিষ্ট্ৰিক্ট লাগি আছে ক্লিয়াৰ কেইখন ডিষ্ট্ৰিক্ট লাগি আছে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ লগত 21খন ডিষ্ট্ৰিক্ট ওকে চ' উইচ ইজ দ্য স্মলেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড ওকে চবতকৈ সৰু আটাইতকৈ সৰু ৰিভাৰ আইলেণ্ড ৱৰ্ল্ডৰ কোনখন হয় এতিয়া সবে ক'ব উমানন্দ হয় হয়নে সবে ক'ব উমানন্দ দাদা আপুনি ভুল দিছে বুলি ক'ব উমানন্দ হয় বুলি ক'ব উমানন্দ হয় বুলি ক'ব হয় উমানন্দাই হয় উমানন্দ মানে পিকক আইলেণ্ড মানে উমানন্দ কিন্তু আপোনালোকক কনফিউজ কৰাবৰ কাৰণে কেতিয়াবা পিকক আইলেণ্ড বুলি লিখি দিয়ে অ'কে পিকক আইলেণ্ড বুলি দিলে আপোনালোকে কনফিউজ নহ'ব পিকক আইলেণ্ড এণ্ড উমানন্দ একে নাম হয় একে আইলেণ্ডৰ নাম হয় ক্লিয়াৰ অ'কে উইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড অফ দ্য ৱৰ্ল্ড এইটো চব আটাইতকৈ সৰু ৰিভাৰ আইলেণ্ড হয় পিকক আইলেণ্ড মানে উমানন্দ আৰু চবতকৈ লাৰ্জেষ্ট কোনখন হয় চবতকৈ সৰু এখন চবতকৈ লাৰ্জেষ্টটো কোন হয় মাজুলী হয় মাজুলী ৰিভাৰ আইলেণ্ড ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড ক্লিয়াৰ কিবা ডাউট আছে অ'কে চ' উইচ ইজ দ্য অনলি ৰিভাৰ আইলেণ্ড ডিষ্ট্ৰিক্ট ইন ইণ্ডিয়া অ'কে মানে ভাৰতৰ একমাত্ৰ ৰিভাৰ আইলেণ্ড যোনটো এটা ডিষ্ট্ৰিক্ট হয় অ'কে সেইখন হয় কি কোনটো হয় মাজুলী একমাত্ৰ অসমৰ এনেকুৱা ৰিভাৰ আইলেণ্ড হয় যোনটো এটা ডিষ্ট্ৰিক্ট হয় ক্লিয়াৰ এতিয়া উমানন্দটো ৰিভাৰ আইলেণ্ড হয় কিন্তু উমানন্দ ডিষ্ট্ৰিক্ট দিছে নেকি নহয় উমানন্দ ডিষ্ট্ৰিক্ট নাই দিয়া মাজুলীটো কি হয় ৰিভাৰ আইলেণ্ড হয় যোনটো এটা ডিষ্ট্ৰিক্ট হয় ক্লিয়াৰ অ'কে এতিয়া ছইল অফ আছাম মানে আমাৰ যোনটো মাটি ন অসমৰ মাটিটোৰ মানে কোৱালিটি কি হয় কোনটো কোৱালিটি এটা এলুভিয়েল থাকে ব্লেক ছইল থাকে ৰেড ছইল থাকে ন কিন্তু আমাৰ অসমৰ যোনটো ছইল আছে সেইটো কোনটো কোৱালিটিৰ হয় সেইটো হয় এলুভিয়েল অ'কে কি হয় এলুভিয়েল আৰু সেইটো কি হয় এচিডিক হয় এতিয়া যদি আপোনালোকক সুধোঁ এচিডিক মানে এতিয়া দাদা এচিডিক মাটি কেনেকৈ থাকে এতিয়া যদি আমি চাওঁ এচিড নহয় নে হয় নে নহয় এইটো আমি কি দি জোখোঁ pH স্কেল দি জোখোঁ pH অ'কে pH মানে পাৱাৰ অফ হাইড্ৰজেন এইটো এক্সামত সুধে দেই power of hydrogen pH er full form okay power of hydrogen clear pH মানে power of hydrogen okay আমাৰ যেতিয়া স্কেল টো থাকে মানে স্কেল এটা pH স্কেল বুলি থাকে pH স্কেল দি আমি জুখো pH তো মানে ইয়াত 7 থাকে 14 লকে থাকে স্কেলখন কিমান লকে থাকে 14 লকে okay 0 পৰা আৰম্ভ হয় okay সো আমাৰ যোনটো 0 পৰা যেতিয়া লকে 7 লকে ৰেঞ্জত যদি থাকে কিবা এটা এসিডিক বস্তু মানে যদি মই কিবা এটা বস্তু এসিডিক ৰেট টো হল আপোনাৰ 2 বুলি কৈ দিওঁ মই ওকে তেতিয়া আপোনালোকে বুজি পাব লাগে সেই বস্তুটো এসিডিক হয় বিকজ 0 পৰা 7 লকে এটো কি হয় এসিডিক হয় ক্লিয়াৰ আৰু 7 পৰা 14 যিমান থাকে হেতু কি হয় বেসিক হয় ওকে এবিলাক হয় বেসিক আৰু যদি 7 থাকে মানে সেই বস্তুটোৰ পাৱাৰ অফ হাইড্ৰজেনটো নিউট্ৰেল ওকে ক্লিয়াৰ ওকে নেক্সট কোৱেশ্চন what is the length of কয়লিয়া ভুমৰা ব্ৰিজ ওকে কয়লিয়া ভুমৰা ব্ৰিজৰ লেংথ কিমান মানে দীঘল কিমান লেংথ এটা বহুতে ক'ব নহয় দাদা এটো নহয় টোটাল হয় আপোনাৰ 3.15 কিলোমিটাৰ হয় 3.15 কিলোমিটাৰ 3.15 মিটাৰ এইটো বস্তু একে হয় কনফিউজ নহব দে কেতিয়াবা আমলক 3115 মিটাৰ দি দিব আৰু কেতিয়াবা দি দিব আমলক 3.15 কিলোমিটাৰ একে বস্তু হয় ওকে একে বস্তু হয় যদি আমি এই 3015 যদি আমি কিলোমিটাৰলৈ কনভাৰ্ট কৰোঁ তেতিয়া আমি কি কৰিম 100 ডিভাইড কৰি দিম ওকে যেতিয়া আমি 100 ডিভাইড কৰিম কি পাম 3.15 কিলোমিটাৰ পাম ক্লিয়াৰ সো একে বস্তু হয় ওকে আৰু 1 মিটাৰ ইজ ইকুৱেল 1 কিলোমিটাৰ ইজ ইকুৱেল কিমান হয় 1000 মিটাৰ কিমান হয় 1000 মিটাৰ ওকে ইন বাংলাদেশ ৰিভাৰ বাৰাক ইজ নন এজ ওকে আমাৰ অসমৰ যোনটো বাৰাক ৰিভাৰ ওকে অসমৰ বাৰাক ৰিভাৰ যেতিয়া যেতিয়া বাংলাদেশলৈ সোমাই যায় ওকে যেতিয়া অসমৰ বাৰাক ৰিভাৰ যোনটো অসমৰ ৰিভাৰ আছে এখন বাৰাক ৰিভাৰ সেই বাৰাক ৰিভাৰখন যেতিয়া বাংলাদেশত সোমাই যায় সেই বাংলাদেশত সেই নামটো চেঞ্জ হৈ যায় আৰু সেই নামটো হ'ল মেঘনা ওকে বাৰাক ৰিভাৰৰ নাম কি হৈ যায় মেঘনা হৈ যায় ক্লিয়াৰ ওকে দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ওকে দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ মিটছ
দ্য ৰিভাৰ ডেছ বিফৰ ফলিং ইনটু দ্য বে অফ বেংগল মানে আপোনাৰ যোনটো ৰিভাৰ ব্ৰহ্মপুত্ৰ নদী আছে সেইখন মানে ফ্ল' হৈ মানে এটা টাইমত বে অফ বেংগললৈ গুচি যায় অ'কে বে অফ বেংগল চিত কি হৈ যায় বে অফ বেংগল চিত বস্তুটো মানে সোমাই যায় তেতিয়া আমাক ইয়াত এক্সামত সুধিছে আমাক সোধা আছে ইয়াত যে কোনখন নদী যেতিয়া বে অফ ছাপ'জ এইটো হ'ল বে অফ বেংগল এইটো হ'ল নদী ক্লিয়াৰ হ'ল এইটো হ'ল নদী এইটো হ'ল বে অফ বেংগল এইটো মানে লাষ্ট কোনখন নদী হয় সেইটো মানে আমাৰ ব্ৰহ্মপুত্ৰক নদীক জইন কৰি বে অফ বেংগলত সোমায় আমাক সেইটো সুধিছে ক্লিয়াৰ মানে কোনখন নদী আহি লগ খাই ব্ৰহ্মপুত্ৰ নদীখনত আৰু তেতিয়া দুটা নদী মিলি বে অফ বেংগলত সোমায় অ'কে সেইটো সুধিছে বে অফ বেংগলটো কি হয় চি হয় ক্লিয়াৰ সাগৰ অ'কে চ' সেইটো আনচাৰ কি হ'ব আনচাৰটো হ'ব গংগা ক্লিয়াৰ গংগা নদীটো কি হয় আমাৰ ব্ৰহ্মপুত্ৰ নদীটোৰ লগত লগ খাই লাষ্টত গৈ বে অফ বেংগলত গৈ মিলি যায় ক্লিয়াৰ অ'কে চ' ৰায়মনা নেশ্যনেল পাৰ্ক ইজ ছিটুৱেটেড ইন উইচ ডিষ্ট্ৰিক্ট অ'কে ৰায়মনা নেশ্যনেল পাৰ্ক যোনটো আছে সেইখন কোনখন ডিষ্ট্ৰিক্টত আছে অ'কে কোনখন ডিষ্ট্ৰিক্টত আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অ'কে এটা কাৰ্বি আংলং ডিষ্ট্ৰিক্টটো কি হয় লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ দ্য ষ্টেট অফ আছাম চবতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট অফ আছাম হয় ক্লিয়াৰ অ'কে হোৱাট ইজ দ্য টোটেল লেংথ অফ বাৰাক ৰিভাৰ ইন ইণ্ডিয়া অ'কে বাৰাক ৰিভাৰৰ টোটেল লেংথ অসম ভাৰতত কিমান হয় অ'কে অকল ভাৰতত সুধিছে এতিয়া বাংলাদেশত সোমাই যায় বাংলাদেশত আকৌ এক্সট্ৰা লেংথ থাকে সেইটো সোধা নাই টোটেল লেংথ অফ ইণ্ডিয়া অফ বাৰাক ৰিভাৰ অনলি ইন ইণ্ডিয়া অকল ভাৰতত কিমান হয় বাৰাক ৰিভাৰৰ লেংথ হয় 564 ক্লিয়াৰ সেই তেনেকৈ আপোনালোকে ব্ৰহ্মপুত্ৰৰ মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব যে ব্ৰহ্মপুত্ৰৰ লেংথটো অকল ভাৰতত কিমান অ'কে অকল ভাৰতত সুধি দিব পাৰে দেই মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব মই আগৰ ভিডিঅ'খিনি ডিছকাছ কৰি থৈ দিছোঁ এইটো ক্লিয়াৰ এতিয়া ৱৰ্ল্ডছ লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট কোনটো হয় ৱৰ্ল্ডছ লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেটটো হয় ক'ত আছে জাগিৰোড আছে অ'কে এইটো অকল অসমৰ নহয় অকল ভাৰতৰ নহয় এইটো ৱৰ্ল্ডৰ হয় অ'কে সেইকাৰণে মষ্ট ইম্পৰ্টেণ্ট টপিক হৈ যায় য'ত মানে শুকান মাছটো মানে পোৱা যায় বহুত ডাঙৰ বেছি পৰিমাণত ক'ত জাগিৰোডত ক্লিয়াৰ অ'কে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ অ'কে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ক'ত আছে যোৰহাটত আছে যোৰহাট ক্লিয়াৰ সুধিব পাৰে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ক'ত আছে সেইখন আছে যোৰহাটত ক্লিয়াৰ সেইখন কেতিয়া এষ্টাব্লিছ হৈছিলে মানে কেতিয়া ফাৰ্ষ্ট এষ্টাব্লিছ হৈছিলে কেতিয়া হৈছিলে 1969 সেই তেনে প্ৰকাৰে আমাক সুধিব পাৰে গুৱাহাটী ইউনিভাৰ্চিটি অ'কে আছাম মেডিকেল কলেজ AMC আছাম মেডিকেল কলেজ GMC গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল এইবিলাক গোটেইখিনি মই আগৰ ভিডিঅ'ছখিনি ডিছকাছ কৰি থৈ দিছোঁ সেইকাৰণে আমি এইটো ভিডিঅ'ছত ডিছকাছ নকৰোঁ আপোনালোকে আগৰ ভিডিঅ'ছখিনি চাই ল'ব অ'কে গুৱাহাটী ইউনিভাৰ্চিটি আছাম মেডিকেল কলেজ GMCH TMCH কেতিয়া এষ্টাব্লিছ হৈছিলে অ'কে গোটেইখিনি আমি ডিছকাছ কৰি থৈ দিছোঁ অ'কে চ' উইচ ষ্টেট ইজ কল্ড দ্য অৰ্গেনিক ফাৰ্মিং ষ্টেট মানে কোনখন ষ্টেটক অৰ্গেনিক ফাৰ্মিং ষ্টেট দি জনা যায় পূৰা ৱৰ্ল্ডত কোনখন ষ্টেটত ছিকিম অ'কে অৰ্গেনিক ফাৰ্মিং মানে কি অৰ্গেনিক ফাৰ্মিং এটা এনেকুৱা ফাৰ্মিং য'ত ফাৰ্টিলাইজাৰ্ছবিলাক ইউজ নহয় ক্লিয়াৰ অ'কে সিহঁতে নিজৰ ট্ৰেডিশ্যনেল ৱেত সিহঁতে ফাৰ্মিং কৰে অ'কে পোক চোক মাৰিবৰ কাৰণে সিহঁতে নিজৰ ৱে অফ ফাৰ্টিলাইজাৰ ইউজ কৰে যোনটো মানে আপোনাৰ আৰ্টিফিচিয়েল নহয় অ'কে তো সেইখন ক'ত আছে মানে যোনটো নৰ্মেল খেতি কৰা এইটো ষ্টেটত কোনটো হয় ছিকিম হয় ক্লিয়াৰ বেলেগ ষ্টেটো কৰে কিন্তু মানে বেছিভাগ ছিকিমত কৰা সেইকাৰণে ইয়াক অৰ্গেনিক ফাৰ্মিং ষ্টেট দি নাম দি জনা যায় ক্লিয়াৰ অ'কে কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন উইচ ইক' জ'নছ অ'কে মানে ইক' জ'নছ কোনখন ইক' জ'নছত কাজিৰঙা নেশ্যনেল পাৰ্কখন পৰে কোনখন ইণ্ডো-মালায়া ইক' জ'ন এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ অ'কে ইণ্ডো-মালায়া জ'নত কি হয় আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কখন পৰে ইণ্ডো-মালায়া জ'ন ক্লিয়াৰ উইচ ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন ইণ্ডিয়া অসমত সুধিছে অসমৰতো লাৰ্জেষ্ট ৱেটলেণ্ড কোন হয় সোণবিল লেক ইজ দ্য লাৰ্জেষ্ট কি হয় ৱেটলেণ্ড ইন ইণ্ডিয়া এতিয়া যদি মই সুধি দিওঁ আপোনাক লাৰ্জেষ্ট ৱেটলেণ্ড ইন ইণ্ডিয়াৰ কোনখন হয় লাৰ্জেষ্ট ৱেটলেণ্ড কোনখন ইণ্ডিয়াৰ সুন্দৰবন ইণ্ডিয়াৰ সুন্দৰবন হয় অসমৰ সোণবিল লেক ক্লিয়াৰ বুজি পাইছা অ'কে ইন চাইনা দ্য ৰিভাৰ মানাছ ইজ নন এজ অ'কে ৰিভাৰ মানাছ অ'কে মানাছ এখন ৰিভাৰ হয় অসমৰ নদী হয় ন এই মানাছ নদীখনক চাইনাত কি নাম দি জনা যায় নিয়ামজাং অ'কে নিয়ামজাং নাম দি জনা যায় চাইনাত মানাছ ৰিভাৰখন অ'কে চ' আজিলৈ ইমানেই অ'কে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিলোঁ যদি আপোনালোকক এই PDF খন লাগে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেল জইন কৰিব মই PDF ডাউনলোড তাতে দি দিম ৰাতিলৈ চ' আশা কৰিছোঁ আপোনালোকে ইনফৰ্মেটিভ পালে যে আপোনালোকে মোৰ বেলেগ আগৰ ভিডিঅ'ছখিনি চাব অ'কে আৰু ৰিভাইজ কৰি থাকিব অ'কে যদি আপোনালোকে ৰিভাইজ নকৰে আপোনালোকে বহুত ডাঙৰ সমস্যাত পৰি যাব বিকজ এক্সাম আহি গৈছে
আশা কৰিছোঁ আপোনালোকে ভিডিঅ'ছখিনি ভালকৈ চাই ৰিভাইজ কৰে এণ্ড বেষ্ট অফ লাক।